আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যোৰহাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো পদক্ষেপ ল'লে আৰু তেখেতলোকে ব্ৰিলিয়েন্স একাডেমীৰ লগত লগ লাগি যিটো পদক্ষেপ ল'লে বৃক্ষৰোপণৰ আমাৰ ইয়াৰ যোৰহাট মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু গছটো আমি তেখেতলোকে এটা কথা কৈছে যে আমি বেছি মানে কি কোৱান্টিটিটো লোৱা নাই, 5 জোপা ৰুব, কিন্তু সেইটো ভালকৈ প্ৰতিপালন হওক যাতে তেখেতলোকে সেইটো চোৱা চিতা কৰিব। তাৰ কাৰণে সেইটোহে আছিল বেছি গুৰুত্বৰ বিষয়। গছ পুলি ৰোৱাটো বহুতে ৰুইছে, কিন্তু তাৰ প্ৰতিপালনটো হৈছে নে কেনেকৈ ফ'ল' আপটো হৈছে সেইটো চোৱাটো আচল কথা। তাৰ তেখেতলোকে কৰিম বুলি কৈছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু আজি এটা কথা কওঁ, আজি এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ এটাটো হয় আপুনি গম পাইছে, অলৰেডি বহুত বক্তাই কৈ গৈছে যে আপোনাৰ গ্ল'বেল ৱাৰ্মিং যিটো হৈ আছে, চবফালে টেম্পাৰেচাৰ বাঢ়ি গৈ আছে, ধৰি লওক সেইটো কাৰণে এইটো এটা চেঞ্জ হৈ গৈ আছে, ক্লাইমেটিক চেঞ্জ। তাৰ কাৰণে বৃক্ষৰোপণটো বহুত ডাঙৰ কথা হয়। একদম আমাক গছ গছনি এইবিলাকত সদায় কণ্ট্ৰল কৰাত, আপোনাৰ মেইনটেইন কৰাত, ইক'চিষ্টেম মেইনটেইন কৰাত বহুত সহায় কৰে। কিন্তু খালি এইখিনি সময়ত আৰু এটা কথা কওঁ, এইবাৰ যিটো থিম সেইটো আমি সকলোৱে সেইটো যিমান পাৰোঁ সিমান যদি সেইখিনি আমি ফ'ল' কৰিব যাওঁ, বেছি ভাল হয়। যেনেকৈ আমি প্লাষ্টিক যিমান পাৰোঁ কম ইউজ কৰিব লাগে, কম ইউজ কৰিব লাগে। সেইটোৱে মই সকলোকে আহ্বান জনাইছোঁ, যাতে এই থিমটো আমি সকলোৱে যাতে যিমান পাৰোঁ আমাৰ নিজৰ ফালৰ পৰা ইণ্ডিভিজুৱেল আমি যাতে চেষ্টা কৰোঁ। চাওক, আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ শাখা সমিতিসমূহক ন্যূনতম 5টাকৈ গছপুলি ৰোপণ কৰি আজিৰ দিনটো পালন কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে। গতিকে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ অন্তৰ্গত যি জেল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু স্থানীয় আমাৰ ব্ৰিলিয়েন্স একাডেমীৰ আমি যৌথ উদ্যোগত আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত আমি কেইজোপামান বৃক্ষ ৰোপণ কৰিবলৈ আহিছোঁ। আৰু এই কাৰ্যসূচীত আমাক ইতিমধ্যে আপোনালোকে দেখিছে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ আৰু মাননীয় অধীক্ষক মহোদয়ে আমাক সহযোগিতা জনাইছে, আৰু চিকিৎসা মহাবিদ্যালয়খনৰ ষ্টুডেণ্ট ইউনিয়ন বডিও আমাক সহযোগিতা আগবঢ়াইছে। আৰু আমি এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব পাৰিম যে আমি যিকেইজোপা ইয়াত বৃক্ষ ৰোপণ কৰিম, যিকেইটা পুলি আমি ইয়াত ৰুম, সেই পুলিকেইটা যাতে পৰৱৰ্তী পৰ্যায়ত আমি লালন পালন দি এজোপা সঁচাকৈ বটবৃক্ষলৈ ৰূপান্তৰ কৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে আমাৰ চেষ্টা অব্যাহত ৰাখিম আৰু গুৰুত্ব প্ৰদান কৰিম, যাতে সেইকেইজোপা গছে ভৱিষ্যতৰ দিনত যি বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য, সেই উদ্দেশ্যৰ লগত ফেৰ মাৰি যাব পৰাকৈ কামত দিয়ে। আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যোৰহাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো পদক্ষেপ ল'লে আৰু তেখেতলোকে ব্ৰিলিয়েন্স একাডেমীৰ লগত লগ লাগি যিটো পদক্ষেপ ল'লে বৃক্ষৰোপণৰ আমাৰ ইয়াৰ যোৰহাট মেডিকেল কলেজৰ কেম্পাছৰ ভিতৰত, তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু গছটো আমি তেখেতলোকে এটা কথা কৈছে যে আমি বেছি মানে কি কোৱান্টিটিটো লোৱা নাই, 5 জোপা ৰুব, কিন্তু সেইটো ভালকৈ প্ৰতিপালন হওক যাতে তেখেতলোকে সেইটো চোৱা চিতা কৰিব। তাৰ কাৰণে সেইটোহে আছিল বেছি গুৰুত্বৰ বিষয়। গছ পুলি ৰোৱাটো বহুতে ৰুইছে, কিন্তু তাৰ প্ৰতিপালনটো হৈছে নে কেনেকৈ ফ'ল' আপটো হৈছে সেইটো চোৱাটো আচল কথা। তাৰ তেখেতলোকে কৰিম বুলি কৈছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু আজি এটা কথা কওঁ, আজি এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ এটাটো হয় আপুনি গম পাইছে, অলৰেডি বহুত বক্তাই কৈ গৈছে যে আপোনাৰ গ্ল'বেল ৱাৰ্মিং যিটো হৈ আছে, চবফালে টেম্পাৰেচাৰ বাঢ়ি গৈ আছে, ধৰি লওক সেইটো কাৰণে এইটো এটা চেঞ্জ হৈ গৈ আছে, ক্লাইমেটিক চেঞ্জ। তাৰ কাৰণে বৃক্ষৰোপণটো বহুত ডাঙৰ কথা হয়। একদম আমাক গছ গছনি এইবিলাকত সদায় কণ্ট্ৰল কৰাত, আপোনাৰ মেইনটেইন কৰাত, ইক'চিষ্টেম মেইনটেইন কৰাত বহুত সহায় কৰে। কিন্তু খালি এইখিনি সময়ত আৰু এটা কথা কওঁ, এইবাৰ যিটো থিম সেইটো আমি সকলোৱে সেইটো যিমান পাৰোঁ সিমান যদি সেইখিনি ফ'ল' কৰিব যাওঁ, বেছি ভাল হয়। যেনেকৈ আমি প্লাষ্টিক যিমান পাৰোঁ কম ইউজ কৰিব লাগে। সেইটোৱে মই সকলোকে আহ্বান জনাইছোঁ, যাতে এই থিমটো আমি সকলোৱে যাতে যিমান পাৰোঁ আমাৰ নিজৰ ফালৰ পৰা ইণ্ডিভিজুৱেল আমি যাতে চেষ্টা কৰোঁ।